নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু প্ৰিয় দৰ্শক, পুৱাই আপোনালোকৰ বাবে সমগ্ৰ অসমবাসীৰ বাবে লৈ আহিছো এটা দুখবৰ। আপোনালোক সকলোৰে মৰমৰ সমগ্ৰ অসমবাসীৰ প্ৰিয় এখন অসমীয়া ধাৰাবাহিক নাম বেহাৰবাৰী আউটপোষ্ট। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতিটো চৰিত্ৰ সমগ্ৰ অসমবাসীৰে মৰমৰ, আপোনাৰো মৰমৰ, নহয় জানো? বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখনত বসুমতাৰী ছাৰ অৰ্থাৎ বসুধাৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা ফাইলাভ বসুমতাৰী আপোনালোক সকলোৰে চিনি পায়, সকলোৰে মৰমৰ এটা কৌতুক চৰিত্ৰ, সকলোকে হহুৱাই যোৱা সেই বসুধা আৰু আমাৰ মাজত নাই। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বসুধা। অৱশেষত যোৱাকালি নিয়তিৰ ওচৰত হাৰ মানিলে বসুধাই। গুচি গ'ল চিৰদিনৰ বাবে ঘূৰি নহাৰ বাটেৰে। সকলোকে হহুৱাই বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখনৰ জৰিয়তে সমগ্ৰ অসমবাসীকে হহুৱাই অৱশেষত তেখেত গুচি গ'ল সকলোকে কন্দুৱাই। সমগ্ৰ অসমবাসীৰ বাবে দুখবৰ, কিয়নো সকলোৰে প্ৰিয় আছিল বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখন। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতিটো চৰিত্ৰ সকলোৰে মৰমৰ। যদিও বিশ্বাস কৰিব পৰা নাই, কিন্তু সেয়াই সত্য, তেখেত আৰু আমাৰ মাজত নাই। অৱশেষত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো।